আজি চাওক, প্ৰথমতে আজি ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। দ্বিতীয়তে কংগ্ৰেছ আজি ইমান দিনৰ পৰা আমি এটা সক্ৰিয় কৰ্ম হৈ থাকিও কোনো এটা লাভ পোৱা নাই। এটা ৰাস্তা ঘাট আজি আমাৰ গাঁৱৰ যিখিনি পৰিস্থিতি বেয়া আৰু যিটো অগপৰ যিখিনি কৰ্মকৰ্তা যিখিনি আজি জড়িত হৈ আছে বা কি যিখিনি ডেভেলপমেণ্টৰ কাম চাই ইমান ভাল লাগিছে, সেইকাৰণে আজি আমি মানে সকলো কংগ্ৰেছক আৰু যিবিলাক আছে ভাবি আছে আমি অসমত দলত বা বেলেগ দলত যোগদান কৰিম, মই ৰিকুৱেষ্ট কৰিম গোটেই অসম দলত যোগদান কৰিব লাগে। কাৰণ কি এই কংগ্ৰেছৰ দলত থাকি একো লাভ নাই। আমি যিটো ভুক্তভোগী, সেইকাৰণে আমি নিজে চিন্তা কৰিছোঁ যে এটা ভাল যিটো ৰাজনৈতিক দলত জইন কৰিলে বা আমি ভাল এটা সঁহাৰি পাম, যিটো ডেভেলপমেণ্টৰ কামৰ পৰা আৰম্ভ কৰি বহুত এটা সমাজৰ কাম কৰিবলগীয়া আছে। সেইকাৰণে আমি চিন্তা কৰি আজি এই অসম দলত যোগদান কৰাৰ মূল উদ্দেশ্য। কিমানজন কৰিছে? মই চাপৰাটা পঞ্চায়তৰ পৰা। কিমানজনে কৰিছে আজি? আজি 20জনমান কৰিছে, লগত দোকানী কেইজন আছে। আজি প্ৰথম মহাকৰ দিনৰ কাৰণে আহিব পৰা নাই, দোকানত পূজা চলি আছে। হ'লেও আজি আমি মোটামুটি আমি 100 কৰ্মী আছে আৰু নিশ্চয় নেক্সট আমি প্ৰগ্ৰাম এটা ল'ম আৰু যোগদান কৰিম। সকল লোক কংগ্ৰেছ দলৰ পৰা অসম গণ পৰিষদত যোগদান কৰে। তেওঁলোকে কৈছে, এটা কথা উল্লেখ কৰিছে যে মৰা গছত পানী দি লাভ নাই, এই কথাটো তেওঁলোকে উপলব্ধি কৰিছে। আৰু তেওঁলোকে এই কথাটো উপলব্ধি কৰিছে যে আচলতে তেওঁলোকৰ কংগ্ৰেছ দল কৰি তেওঁলোকে সমাজৰ কাৰণে অঞ্চলৰ কাৰণে একো কৰি দিব পাৰে, এই কথাটো তেওঁলোকে উপলব্ধি কৰিছে। আৰু উপলব্ধি কৰি যিহেতু অসম গণ পৰিষদ দলে এই অঞ্চলৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ লগত জড়িত বা বিভিন্ন উন্নয়নৰ দিশত আগবঢ়াই লৈ যাব পাৰিছে, সেইকাৰণে তেওঁলোকে অসম গণ পৰিষদ দলৰ এই কথাখিনি তেওঁলোকে উপলব্ধি কৰিছে। আৰু অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ আজি তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰিছে। আমি তেওঁলোকক আদৰণি জনাইছোঁ। নাই, মই কথাটো কৈছোঁ যে এতিয়া অসমৰ আচলতে বঙাইগাঁৱত কংগ্ৰেছ দল নিশ্চিহ্ন পৰা হৈছে। তেওঁলোকে তাৰমানে জিলা পৰিষদৰ নিচিনা ইয়াত বঙাইগাঁও সমষ্টিত 4টা জিলা পৰিষদৰ সমষ্টি আছে। এই 4টা জিলা পৰিষদৰ সমষ্টিটো তেওঁলোকে তাৰমানে কেণ্ডিডেট দিব পাৰে, তাৰে এটাতকৈ তেওঁলোকে কেণ্ডিডেট দিব। আমি বিধায়ক প্ৰতিনিধি নিৰ্বাচিত হৈছোঁ। কিন্তু এইটোৱে সূচাইছে যে বঙাইগাঁও জিলাত কংগ্ৰেছ দল নিশ্চিহ্ন পৰা দুৰ্বল অৱস্থাত তেওঁলোকে অৱস্থান কৰিছে। গতিকে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ ফলাফল লাভ কৰিব তেওঁলোকে এই কথাটো সহজে অনুমান কৰিব পাৰিছে।